গীতাৰ শিক্ষা সঠিকভাৱে পালন কৰিব পৰা ব্যক্তিয়ে জীৱনত বহুত উন্নতি পায়। গীতাত শ্ৰীকৃষ্ণই কৈছে যে মানুহে তিনিটা কৰ্মৰ দ্বাৰা নিজকেই ধ্বংস কৰে। হিন্দু ধৰ্মৰ আটাইতকৈ পবিত্ৰ পুথিখন হৈছে শ্ৰীমদ্ভাগৱত গীতা। গীতাৰ কথাই মানুহৰ জীৱনৰ সঠিক পথ প্ৰদৰ্শন কৰে। গীতাই সাধাৰণ মানুহক ধৰ্ম, কৰ্ম আৰু জীৱনত প্ৰেমৰ বিষয়ে শিকায়। কুৰুক্ষেত্ৰৰ মহাযুদ্ধত অৰ্জুনক গীতাই দিয়া উপদেশ সহস্ৰ বছৰ পাছতো আমাৰ জীৱনতো সমানেই প্ৰাসংগিক আৰু ফলপ্ৰসূ। গীতা হৈছে জীৱনৰ এক সম্পূৰ্ণ দৰ্শন আৰু মানুহে জীৱনত যিমানবোৰ পথ অনুসৰণ কৰিব পাৰে তাৰ ভিতৰত গীতাই দেখুৱাই দিয়া পথটোৱে আটাইতকৈ ডাঙৰ। গীতাত শ্ৰীকৃষ্ণই এই তিনিখন নৰকৰ দুৱাৰ বুলি কৈছে। এই তিনিজনৰ দ্বাৰা মানুহে নিজৰ ধ্বংস কঢ়িয়াই আনে। গীতাত শ্ৰীকৃষ্ণই কোন তিনিটা বস্তুক নৰকৰ দুৱাৰ বুলি কয় জানি লওঁ আহক। শ্ৰীকৃষ্ণৰ বক্তব্য অনুসৰি যিকোনো ব্যক্তিৰ জীৱনত দুৰ্যোগ কঢ়িয়াই আনিব পৰা তিনিটা বস্তু আছে। এই তিনিটা বস্তু হ'ল লোভ, ক্ৰোধ আৰু কামনা। গীতাত এই তিনিজনক নৰকৰ দুৱাৰ বুলি বৰ্ণনা কৰা হৈছে। এই তিনিটাৰ অতিৰিক্ততা থকা ব্যক্তিৰ প্ৰলয়ক কোনেও বাধা দিব নোৱাৰে। যি মানুহ সৰ্বশ্ৰেষ্ঠ তেওঁক ধ্বংসৰ দিশলৈ লৈ যাব পাৰে। এই তিনিটা বৈশিষ্ট্য শ্ৰীকৃষ্ণই গীতাত কৈছে যে পৰিৱৰ্তন হৈছে এই জগতৰ বাস্তৱ। শ্ৰীকৃষ্ণই কৈছে যি হৈছিল সেয়া ভালৰ বাবেই হৈছিল, যি হৈ আছে সেয়া ভালৰ বাবে হৈ আছে আৰু যি হ'ব সেয়া ভালৰ বাবেই হ'ব। আপুনি কি হেৰুৱাইছে যিটোৰ বাবে আপুনি কান্দিছে? কি আনিলা যে হেৰুৱালা? আপুনি কি সৃষ্টি কৰিলে যিটো ধ্বংস হৈ যায়? যি লৈছিলা ইয়াৰ পৰাই লৈছিলা, যি দিলে ইয়াৰ পৰাই দিলে। আজি তোমাৰ কি আছে কালি সেয়া আন কাৰোবাৰ আছিল আৰু কাইলৈ আন কাৰোবাৰ হ'ব। গীতাত শ্ৰীকৃষ্ণই কৈছে যে মানুহ কেতিয়াও অহংকাৰী হ'ব নালাগে। অহংকাৰৰ কাৰণে মানুহে প্ৰায় নিজৰ বাবে অনুচিত কামবোৰ কৰে। শেষত এই অহংকাৰী তেওঁৰ পতনৰ কাৰণ হৈছিল। গতিকে শ্ৰীকৃষ্ণই আমাক সকলোকে অহংকাৰ ত্যাগ কৰিবলৈ পৰামৰ্শ দিয়ে। শ্ৰীকৃষ্ণই গীতাত কৈছে এই শৰীৰটো তোমাৰ নহয়, এই শৰীৰটো তুমিও নহয়। এই শৰীৰটো অগ্নি, পানী, আকাশ, পৃথিৱী আৰু বায়ুৰ। এই পাঁচ মল আৰু মৃত্যুৰ পিছত এই পাঁচ মলত নোহোৱা হৈ যাব, কিন্তু এই আত্মা চিৰন্ত। গতিকে আপুনি কোন? সেই মানুহ তুমি ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰা। এইজনেই হ'ব আপোনাৰ সৰ্বোত্তম সহায়ক আৰু ঈশ্বৰৰ সহায় সদায় সকলো ভয়, উদ্বেগ আৰু দুখৰ পৰা মুক্ত হয়। গীতাৰ মতে এজন ব্যক্তিৰ বাবে নিজৰ মনৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ থকাটো গুৰুত্বপূৰ্ণ। যদি আমি আমাৰ মনটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ তেন্তে ই আমাৰ শত্ৰুৰ দৰে কাম কৰিব। গতিকে আমাৰ মনটোক নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ।